কি মজা রে Hello guys, welcome back to my YouTube channel and Bees Entertainment. This is Nayan. So guys, right to Markang village or part 1 to ইতিমধ্যে আপোনালোকে চালে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে মোৰ ভিডিওটো এতিয়ালৈ চোৱা নাই ডেসক্ৰিপচন বক্সত লিংকটো দিয়া আছে আপোনালোকে লিংকটো ক্লিক কৰি ভিডিওটো চাব পাৰিব এতিয়া পাৰ্ট 2 এটা খুব সুন্দৰ জবৰদস্ত ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়াইছো ভিডিওটো চাব সম্পূৰ্ণ শেষলৈ চাব যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুন গাইজ তেতিয়ালে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো গাইজ কিপ ওয়াচিং লেটস গো এছে ৰবৰ গছৰ পৰা খুব সুন্দৰকৈ ৰবৰবিলাক ওলাই আহি আছে ইয়াৰ পৰা কেনেকৈ ৰবৰবিলাক প্ৰস্তুত কৰিব তাক আমি দেখাবলৈ চেষ্টা কৰিম তামোল নাৰিকল যি লাগে চব ও মাই গড খুব সুন্দৰ লাগিছে মাৰ্কাঙৰ এৰিয়া এয়া আছে ভিন্ডো আপোনাৰ পৰা এটা বস্তু জানিব বিচাৰিম এই ৰবৰ কেনেকৈ প্ৰস্তুত কৰে আৰু পুৰি আছে আঠা হয় তাৰপিছত খাই পেলাই আৰু বনাব লাগে কেনেকৈ বনায় এইটো বস্তুটো এইটো প্লেট আছে প্লেটৰ লগত বনাই আৰু এই ঘৰত আছে ঠিক আছে আমি এই বস্তুখিনি দেখাম বাৰু আৰু আপোনালোকৰ ইয়াত কি পায় আপোনালোকৰ ঘৰত বাগানত কি বস্তু আছে এইকেইটাই আৰু যি দেখা পাই কমলা ৰবৰ গছ তামোল পাণ মধুৰিআম এইবিলাক খেতি আপোনালোকে কৰেনে অঁ ঠিকে আছে সেইফালে আনাৰস আছে ন সেইবিলাক কি শাল গছ নেকি আচ্ছা অঁ এয়া খুব সুন্দৰ শাল গছ আছে আপোনালোকক যদি প্ৰয়োজন হয় আহিব পাৰে এইয়া ঢেকীয়া দেখিছেনে ঢেকীয়া চিনি পাইছেনে ঢেকীয়াৰ মাজে মাজে আহি আছো বেলেগ বুলি নাভাবিব কিন্তু আমি এতিয়া ৰবৰ গছৰ সন্ধানত আহিছিলোঁ পালোঁ তাৰপিছত আগলৈ কি আছে আমি দেখাবলৈ চেষ্টা কৰিম আহক ভিডিঅ'টো উপভোগ কৰকহি খুব সুন্দৰ এটা প্ৰাকৃতিক সৌন্দৰ্য থকা ঠাই বান্দৰ গোপ সেইটো আমাৰ আৰ্মি হিৰো এই আৰ্মি মানুহ বেজি দিয়ে দেই সাৱধান থাকিব বান্দৰ গুগৰ নটাপ এলেকা নটাপ ৰাবাৰ খেতি খুব সুন্দৰ তলত যে পাইছে ৱেষ্টেজ নহয় দেই এইখিনি পিছত লৈ যোৱা আকৌ আমি পিছত কালেক্ট কৰিব থৈ দিছে ৰাবাৰ কালেক্ট হোৱাৰ পিছত আচ্ছা সেয়া কালি দেখিলে পিয়ৰ গাখীৰ আৰু দেখিছেনে খুব সুন্দৰকৈ কাটি দিছে যি ঠাইত কাটিছে তাৰ পৰা লাহে লাহে ৰস ওলাই আহি আছে নে ৰবৰ যিটো এঠা হয় সেইটোৱে হৈছে ৰবৰ কমলা গছ হয় এই আমাৰ পৰি গৈছে ও মাই গড খুব ধুনীয়া হৈছে ভাল লাগি আছে
লমা লমে লাগি আছে কমলা কি বস্তু চাওকচোন এইকেইটা ইমান ডাঙৰ ডাঙৰ নেমুৱে কি বস্তু এইকেইটা চাওকচোন নামটো কি হয় ভিলো মৰি টেঙা মৰিগাঁৱত কিন্তু এনেকুৱা টেঙা নাই দেই কিন্তু গছত উঠি গৈছে এয়া দেখিলে গম পাইছে কিমান ডাঙৰ হ'ব সাইজত লৈ যায় এতিয়া মুড়ি টেঙা পাই গলো মুড়ি টেঙা দেখিছে মুড়ি টেঙা দেখিছেনে মুড়ি টেঙা সঁচাই বঢ়িয়া লাগিছে আহি ইয়াতে মুড়ি টেঙা আৰু অৰেঞ্জ লগাই দিলো আমি যে অলপ আগত ৰবৰ চাই আছিলো এইবিলাক চাওক গছৰ পৰা এঠাটো ওলাই যিটো বাতিটোত পৰে সেই বাতিটোৰ পৰা ওলোৱা অংশ এছে ৰবৰ এইবিলাক মেচিনৰ যোগেদি এনেকৈ তৈয়াৰ কৰা হয় এইবিলাক হৈছে ৰবৰৰ ৰবৰ হয় এইবিলাক বজাৰত বিক্ৰী হ'ব আৰু এনেকৈ পেৰিলে এনেকুৱা কালাৰ হৈ যায় বগাৰ পৰা বলক এতিয়া মাৰকাঙলৈ যাওঁ Markang. Iফালে গ'লে আমি পূৰ্ণিহাট পাম ইফালে গ'লে এফালে বাৰু আমি নাযাওঁ
গৈছিলো সেইটো ঠাইটোৰ নাম কি আছিল কিন্তু ইণ্ডিয়ান ইণ্ডিয়ান গৈছিলো ন ইণ্ডিয়ান নংপুৰ নাপালোগৈ কিন্তু আমি ইণ্ডিয়ানৰ পৰা ঘূৰি আহিলো তো এতিয়া আমি সেই মাছ বাটতে এটা সুন্দৰ পৰিৱেশ আমি উপভোগ কৰিছোঁ আমাৰ লগতে আপোনালোকেও উপভোগ কৰক গাড়ী কি মজা রে গাড়ি পিক আপ চোৱা Mantul dengan gaji deh.